জুবিন গাৰ্গ বুলি কোৱাৰ লগে লগে মই কৈছোৱে যে প্ৰতিটো প্ৰজন্মই জুবিন গাৰ্গৰ বাবে যিটো শ্ৰদ্ধা, যিটো ভক্তি, যিটো আত্মীয়তা আছে, নিস্বাৰ্থভাৱে জুবিন গাৰ্গৰ প্ৰতি মৰম আছে। তাৰ এটা উদাহৰণ জিউ, সকলোৱে চিনি পায় জিউক, আৰু মই জিউৰ পৰা জানিম কাৰণ খুব ধুনীয়াকৈ তাই মেখেলা চাদৰ পিন্ধিছে, আৰু জিউহঁতৰ দৰেই এটা নতুন প্ৰজন্মই জুবিন গাৰ্গৰ যিটো সত্তা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে, সেয়াই আচলতে অসম আৰু অসমীয়াৰ বাবে এটা ডাঙৰ কথা। জিউ, বিহুৰ শুভেচ্ছা দিলোঁ তোমাক। ৰঙালী বিহু। ৰঙালী বিহু কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে। বৰ ধুনীয়া হৈ আহিছা দেই। থেংক ইউ। আচ্ছা, তুমি জুবিন মামাৰ ওচৰলৈ আহিছা আজি। জুবিন মামাক তুমি বহুত ভাল পাইছিলা, আমিতো জানোৱেই। আজি আহিছা আৰু জুবিন মামা ইয়াত শুই আছে, কি ক'বা? জুবিন মামাকতো চবেই ভাল পায়, সেইকাৰণে আমিও ভাল পাওঁ। আৰু জুবিন দাই আমাক সকলোকে ভাল পায়, সেইকাৰণে আজি ৰাস্তাত বহুত ভিৰ লাগি আছে। জুবিন দা লাগে বুলি কয় সদায়। জুবিন দা যোনে যোনে চাই থাকে শুনে, সেইকেইটাই বহুত ভাল পায় মানুহে। জুবিন দা এতিয়া আকাশত আছে। তুমি জুবিন দাৰ গান খুব ধুনীয়া ধুনীয়া গোৱা নহয়? জুবিন দা ইমান ধুনীয়া ধুনীয়া গান গায়, ময়ো গাওঁ। জুবিন দাৰ গান এটা আমি শুনিম নেকি? অকণমান শুনিম দেই। কোনটো গান গাম? তুমি যিটো ভাল পোৱা সেইটোৱে শুনিম আমি। মোৰ মনটো গাওঁ? যি গোৱা, তুমি যি গোৱা। মোৰ মন দুচকুত অসহায় অকলশৰে, মোৰ স্পৰ্শ মোৰ আকাশ আছে একেথৰে। মোৰে মন মোৰ বুকুত আকে কি আঠৰে, মোৰ মন মোৰ ছবি আকে কি আঠৰে, মোৰে মন দুচকুত অসহায় অকলশৰে, মোৰ স্পৰ্শ মোৰ আকাশ আছে একেথৰে। ইমান ধুনীয়াকৈ গাইছা। জুবিন মামাক কি ক'ব বিচাৰিবা? জুবিন মামাইতো আকাশৰ পৰা চায়েই আছে। জুবিন দাই চব দেখি পাই থাকে। মই গান গাই আছো, মায়ে গান গাই আছে। জুবিন দাক মোৰ মায়ে বহুত ভাল পায়। মোৰ পাপাই এনি টাইম মোৰ পাপাই অকল জুবিন দাকে চাই থাকে। জুবিনদাকে চাই থাকে? তুমিওতো চাই থাকা ন? মই আপোনাৰ ওচৰলৈ আহিম, অকণমান কথা পাতিম। জিউৰ সৈতে কথা পাতিলোঁ, আৰু আটাইতকৈ ভাল লগা কথাটো এইটোৱেই যে জুবিন গাৰ্গ কোন, জুবিন গাৰ্গক জীয়াই ৰখাৰ চেষ্টা মই কৈছোৱেই প্ৰতিটো প্ৰজন্মই কৰিছে। জিউহঁতৰ দৰে প্ৰজন্ম, এটা উঠি অহা প্ৰজন্মই যেতিয়া হয়তো আজিৰ পৰা 10 বছৰ 20 বছৰ পিছত ক'ব যে জুবিন গাৰ্গ কি, জুবিন গাৰ্গৰ সত্তাটো, গতিকে সেয়া অসমীয়া জাতিটোৰ বাবে এটা ভাল লগা কথা। জিউৰ মা আছে, মই জিউৰ মাৰ সৈতে কথা পাতিম। আমি তোমাৰ মাৰ সৈতেও কথা পাতিম দেই। আপোনালোকলৈও আৰু অসমবাসী ৰাইজলৈ বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ দিনটোত জুবিন দাক এনেকৈ চাব লগা হোৱাটোৱে অসমীয়াৰ বাবে দুখ লগা কথা। মই প্ৰশ্ন কি কৰিম, মোৰো অলপ দুখ অনুভৱ হৈছে, কি প্ৰশ্ন কৰিম, কিন্তু আপুনি জিউক লৈ আহিছে, সেইটো এটা মোৰ ভাল লগা কথা যে জিউ ইমান ধুনীয়াকৈ, ইতিমধ্যে তাই সামাজিক মাধ্যমত যথেষ্ট চৰ্চা থাকে, আৰু জুবিন দাৰ ওচৰলৈ আহি জুবিন দাৰ গানত ইমান ধুনীয়া এটা পৰিৱেশ। গতিকে আচলতে ক'বলৈ একো ভাষা নাই। আৰু আমি আজি ৰাতিপুৱাৰ পৰা শুই উঠিয়ে যে বিহু যিহেতু ভাবিছোঁ যে দাদাৰ ওচৰত এবাৰ গৈ আহোঁ, আৰু মোবাইলত এনি টাইম দাদাৰ ভিডিঅ'বোৰ আহি থাকে, আৰু মানে এতিয়ালৈকে লগা নাই যে জুবিন দাৰ ষ্টেজত গান নাগায়। আমি সৰুৰ পৰা জুবিন দাৰ অনুষ্ঠান চাই আহিছোঁ, বোকাই বালিয়ে পৰি নিজে বোকাই লুতুৰ পুতুৰ হৈ ঘৰ আহি পাইছোঁ অনুষ্ঠানত। সেই দিনবোৰ খুব আচলতে মনত পৰিছে, আৰু এতিয়াও ফিল হোৱা নাই, এনেকুৱা লাগিছে যেন কোনোবা এটা লগ ধৰিব, ব'ল জুবিন দাৰ আজি অনুষ্ঠান চাওঁগৈ ব'ল, আৰু তেনেকৈ হ'লেতো লগ ধৰি যোৱা হয়। সেইটোৱে এতিয়াও মনত ভাৱ হৈ আছে। কাৰো আচলতে মোৰ বুলিয়ে নহয়, প্ৰত্যেকজন অসমবাসীয়ে আজি অনুভৱ কৰিব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। দাদায়ো চাগে ওপৰৰ পৰা, আমি মনে কৈছোঁ আৰু কৈছে চাগে, মই নাই তহঁতি পাৰিছ জানো, এনেকৈ দাদায়ো চাগে ভাবিছে মনত। সেয়াই মই ইতিমধ্যে কৈছোঁ যে
জুবিন গাৰ্গক সোণাপুৰৰ জুবিন ক্ষেত্ৰত চোৱাতকৈ সকলোৱে বিচাৰিছিল যে আকৌ জুবিন গাৰ্গ জি উঠিব, আকৌ জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব আৰু ঘোষক ঘোষিকাই ক'ব এয়া আমাৰ মাজত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বুলি ক'ব। সেই কথা যেন এতিয়া কেৱল ইতিহাস বা আমাৰ বাবে এক সপোন হৈ ৰৈ যাব। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।